নমস্কাৰ মেথছ কেভিকা চেনেলত আপোনাক স্বাগত জনাইছো আৰু আজি আমি ক্লাছ 9 ৰ যেটো আমি সেকেন্ড চ্যাপ্টাৰটো বহুপদ আমি তাৰ এটা পাৰ্ট অলৰেডি আমি আপলোড কৰিছো আপোনালোকে আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আপোনালোকে পাই যাব আৰু আপোনালোকে চাই ল'ব পাৰিব আৰু এনেকৈ আমি বিভিন্ন চ্যাপ্টাৰৰ আমি সলিউশনখিনি কৰি পেলাই আমি আপোনালোকৰ সুবিধা ভাৱে আমি আপলোড কৰিছোৱে আৰু আমি ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আমি দি দিছো আপোনালোকে এবাৰ চাবচোন কেনেকৈ পায় আমাৰ কমেন্টত কমেন্ট কৰি জনাব আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পাৰ কৰি এমসিকিউ খিনি বিশেষকে আমি কৰি পেলাই আপলোড কৰিছো আপোনালোকে চাবচোন এবাৰ কেনেকৈ ধৰণৰ পায় বা কেনেকৈ ধৰণৰ অসুবিধা পাইছে বা কেনেকৈ ধৰণৰ আপোনালোকক দিবলৈ আমি চেষ্টা কৰিছো সেইবিলাক আখুবিলাক আপোনালোকে আমাক শ্ব কৰিব পাৰিব আৰু আমি তাতে এটা WhatsApp চেনেলৰ লিংক দি দিছো আপোনালোকে আমাক সেই লিংকটো ক্লিক কৰি পেলাই আপোনালোকে WhatsAppত আমাক ফলো কৰিব পাৰে তে আমাৰ WhatsApp চেনেলৰ যোগেদি আপোনালোকে বিভিন্ন কোৱেশ্চন আনসাৰ PDF বিলাক আপোনালোকৰ মাজত পাব পাৰিব আহক আজি আমি দ্বিতীয় চ্যাপ্টাৰটো বহুপদৰ যেটো পাৰ্ট 2 হে পাৰ্ট 2 মাজৰে আমি আগবাঢ়ো আমি পাৰ্ট 2 লে আগবঢ়াৰ আগতে আমি যেটোকে আগতে অনুশীলনী মই 2.1 টো কৰিছিলো তে আজি আমি উদাহৰণ 2 ৰ পৰা আমি আৰম্ভ কৰিম উদাহৰণ 2 ৰ পৰা আমি কন্টিনিউ কৰি উদাহৰণ 2.2 অনুশীলনী আমি শেষ কৰিবলৈ আজি আমি চেষ্টা কৰিম আহকচোন উদাহৰণ 2 টোত কি দিয়া আছে আমি চাও প্ৰথম কোৱেশ্চনটো আমাৰ কি দিয়া আছে কৈছে কি যে উদাহৰণ এক্সাম্পল 2 কি দিছে চাব কৈছে কি যে p of x কি দিয়া আছে যে 5x square minus 3x plus 7 যেতিয়া কি কৈছে কয় যেতিয়া x equal to 1 মানে x equal to 1 হলে এই যেটো পলিনোমিয়াল দিয়া আছে বহুপদ দিয়া আছে তাৰ ৰিজাল্টটো কি হ'ব সেই বস্তুটো আমাক খুদিছে একদম সিম্পল কথা আমি কি কৰিব লাগিব একদম সিম্পলি যে x ৰ জায়গাত কি দিছে 1 দিছে যে আমি x ৰ জায়গাত কি বহাব লাগিব আমি এতিয়া কি বহাম 1 বহাই ল'ব লাগিব ঠিক আছে এটা চাব এটা মই ইমপ্লাই দিম p of x ৰ জায়গাত মই কি বহাম এতিয়া 1 যদি মই 1 বহাই দিলো কি হ'ব 5 1 square minus 3 1 plus 7 কি হ'ব 5 1 square মানে কিমান 1 1 লিখিলো 3 1 যা 3 মানে 3 গুণ 3 হয় না plus 7 কি হ'ব 5 minus 3 plus 7 কি হ'ব এটা সব এনেকৈ কি হ'ব জানে পজিটিভ নাম্বাৰটা প্লাস কৰিছে প্ৰথমতে তেতিয়া আমাৰ ইজি হয় মানে 5 ৰ প্লাস আছে 5 7 ৰ প্লাস আছে 7 হাতে পাছে 12 তে কি হ'ব 12 minus 3 equal হ'ব কিমান হ'ব আপোনাৰ কেন 9 তে ঠিক আছে যে এটা সাকচন আমাৰ p of x যেটো আছে তাৰ x equal to যদি 1 হয় তাৰ পলিনোমিয়াল ভ্যালুটো কেন হ'ব 9 হৈ যাব ঠিক আছে এটো আছিল উদাহৰণ 2 ৰ 1 নম্বৰ কোৱেশ্চনটো আমি 2 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো এটো আছিল 1 নম্বৰটো 2 নম্বৰটো কি আছিল 2 নম্বৰটো কৈছে কি যে q of y equal to কি দিয়া আছে যে 3y cube minus 4y plus root 11 যেতিয়া কি হ'ব y equal to 2 মানে y equal to 2 মানে কেনেকৈ কৈছে যে y ভ্যালুটো যদি 2 হয় y ভ্যালুটো 2 হলে এই পলিনোমিয়ালটোৰ ৰিজাল্টটো কি হ'ব একদম সেম প্ৰসেস একো অসুবিধা নাই কি আমি কি কৰিম আমি ইমপ্লাই দিলো q of y মানে কি হ'ব 2 দিলো হৈ গল তে কি হ'ব 3 2 cube minus 4 into 2 plus কি হ'ব √11 ওকে এটা সেকশন 3 2 cube মানে কিমান 2 cube মানে হচ্ছে 3 টা 2 মাল্টিপ্লাই 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তখন কেটা 4টা হৈ গল না নহব মোক কেটা কৈছে 3টা মানে 3টা 2 হে মাল্টিপ্লাই কৰিব লাগে মানে কি কৰিব লাগিব মই 2 into 2 into 2 2 দুগুণ 4 4 দুগুণ 8 বুজি পাইছো কথাটো হয়নে কথাটো কেন হ'ব 8 মাইনাস কি হ'ব 4 দুগুণ 8 প্লাস √11 8 দুগুণ কিমান 24 8 প্লাস √11 কেন হ'ব এতিয়া 24 ৰ পৰা এটা চাওক মই কৈছো যে পজিটিভ খিনি প্লাস কৰিবৰ কাৰণে এই ইয়াত পজিটিভ খিনি আমি প্লাস কৰিবলৈ কৈছো যে আপোনাৰ অসুবিধা হ'ব কাৰণ √11 ৰ কোনো ভ্যালু নাই কি হয়নে তে 24 ৰ পৰা যদি 8 গুচি যায় কিমান থাকিব হ'ব কিমান 16 প্লাস হ'ব √11 তে এইটো হ'ব ইয়াৰ আনসাৰ ইয়াৰ সলিউশনটো হৈছে এটো বুজি পাইছো নিশ্চয় ওকে তে এতিয়া আমি কি কৰিম আমি নেক্সট উদাহৰণ 2 ৰে কি আছে 3 নম্বৰ কোৱেশ্চনটো আছে আমি 3 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িম
ইয়াত কি দি আছে চাব 3 নম্বৰ কোৱেশ্চনটো কৈছে কি যে p of t 3 নম্বৰ কোৱেশ্চনটো p of t ইকুৱেল কৈছে কি যে 4 t to the power 4 t to the power 4 plus 5 t cube minus t square plus 6 যেতিয়া কি হ'বগৈ t equal to কি বুলি কৈছে গৈ a মানে t value to a মানে এটা কি হ'বগৈ এটা মই কি কৰিম গৈ t জায়গাৰ মতে কি বহাম আগতে মই 1 বহাইছিলো 2 বহাইছিলো এবাৰ মই কি বহাম গৈ a বহাম a তে কি হ'বগৈ সব ইমপ্লাই দিলো মই p of a কেন হ'বগৈ 4 a to the power 4 plus 5 a to the power cube minus t square এতিয়া কি আহিবগৈ a আহিব a plus 6 এটাকে আমরা এখন ধুনিয়াকে সজাই পৰা লিখো কি হ'ব 4 a to the power 4 plus 5 a cube minus a square plus 6 তো এটি হ'ব ইয়াৰ আনসাৰ কিহৰ কাৰণে হ'ব কাৰণ আমি a কো নিৰ্দিষ্ট মান নাই কি মান যেহেতুকে নাই কি সো আমি কি হ'ব ইয়াতে আমি ষ্টপ কৰি দিব লাগিব ঠিক আছে তে এটো আছিল আমাৰ উদাহৰণ 2 কোৱেশ্চন কিটা আনসাৰটো আৰু আমি যে উদাহৰণ 3 টো মাজতে আমি আগবাঢ়ো কৈছে কি যে x + 2 বহুপদৰ শূন্য -2 আৰু 2 হয় নে নহয় পৰীক্ষা কৰিব দিছে এটা যাক এটা কথা কি জানেনে এতিয়া আমি 2 বহাইছিলো হয় না ইয়াত ৰিজাল্টটো কি আছে এটা নাম্বাৰ ওলাইছিল যদি নাম্বাৰটো 0 ওলালে হেতেন যদি এই শেষৰ অংকটো যে মানে 0 ওলালে হেতেন তে আমি এই y = 2 টো ইয়াৰ কি সলিউশন হয় বা শূন্য হয় বা কি বুলি কয় আমি কি বুলি কম উৎপাদক হয় বুলি আমি ক'ব পাৰো কিন্তু এটো নাই লোৱা ন সো কি হ'বগৈ আমি ক'ব নোৱাৰো এতিয়া মই খুদিছে 3 নম্বৰ কৈছে কি যে x + 2 বহুপদৰ শূন্য -2 আৰু 2 হয় নে নহয় খুদিছে আমি -2 বহাই চাম যদি ৰিজাল্টটো 0 ওলাইছে দেন কি হয় আৰু যদি 0 ওলোৱা নাই তেনে হলে নহয় সিম্পল কথা ওকে তে আমি কি হ'বগৈ উদাহৰণ 3 টোৰ মাজতে আমি আগবাঢ়িম এতিয়া আমি যেহেতুকে আমি যিকোনটা সংখ্যা যে বহাই চাও যদি তাৰ ৰিজাল্টটো যদি 0 ওলায় তে কি বুলি কম তাৰ মই শূন্য হয় বুলি কম লগতে আৰু এটা কথা কি জানে না যদি মোৰ 0 ওলায় তে মই কি কম যে সেই সংখ্যাটোৰ কি এটা উৎপাদক হয় আৰু যদি নোলায় তে উৎপাদক নহয় এটা সিম্পল কথা এটা চাব মই एग्जांपल মই কি কৰিলো গৈ 3 টো লৈছো তে চাব কি দিছে যে x + 2 ধৰি ললো মই p of x কিমান x + 2 এতিয়া মোক কৈছে যে -2 আৰু 2 কাৰণে কৈছে মই প্ৰথমতে -2 টো চেক কৰি চাম x + 2 টো চেক কৰি চাম এটা সব মই এপ্লাই দিলো কি হ'বগৈ -2 এই দেখি এটা বহাম এটা মই x ৰ জায়গাত -2 + 2 কি হ'বগৈ 0 0 ওলাইছে না 0 যদি ওলাইছে তাহলে কি হ'বগৈ যে ইয়াৰ সলিউশন হয় এটা চাব এটাকে কি হ'ব এটাকে লিখি পেলে আমি লিখিব পাৰো যে -2 x + 2 ৰ শূন্য হয় লিখিম -2, x + 2 বহুপদৰ শূন্য হয় ঠিক আছে গম পাই গলো কথাটো ওকে এবাৰ নেক্সট এগেইন আকো কি আছিল যে p of x কি আছিল একেটাই ন x + 2 আছিল এবাৰ মই কি বহাব লাগিব এবাৰ কি চেক কৰিব দিছিল মোক 2 চেক কৰিব দিছিল 2 টো হনে নহয় কৰিছিল এবাৰ 2 টো বহাম কি হ'বগৈ 2 কি হ'বগৈ 2 + 2 = হ'বগৈ কিমান 4 এই সাকচোন 4 আছে এটা হ'বনে সলিউশন মই কি কৈছিলো 0 ওলালে হয় আদাৰৱাইজ যদি নাম্বাৰ ওলায় তাহলে নহয় তে মই কি লিখিব পাৰিম তেনে হলে যে এটাকে 2 x + 2 বহুপদৰ শূন্য কি হ'বগৈ নহয় শূন্য নহয় ঠিক আছে তে এটো হৈ গ'ল ইয়াৰ সলিউশন এটো হৈছে एग्जांपल 2 বুজি পাইছো কথাটো ওকে এই চাব উদাহৰণ 4 টো কি দিয়া আছে 2x + 1 বহুপদৰ এটা শূন্য নিৰ্ণয় কৰিব দিছে আমাক উলিয়াব দিছে ওকে তে এটোটো আৰু ইজি তে কেনেকৈ কৰিম জানানে আমি যেহৰি যিকোনটা সংখ্যা যদি শূন্য উলিয়াবলৈ দিয়ে তে আমি কি কৰো যে সেই সংখ্যাক আমি শূন্য বুলি ধৰি ল'ব লাগে মানে 0 ঠিক আছে আৰু এটা কথা দেই আমি প্ৰত্যেকটো বস্তু যে কৈছো যে শূন্য উলিয়াব দিছে শূন্য মানে কিন্তু সেই বহুপদৰ সলিউশন হে উলিয়াব দিছে আমাক ঠিক আছে ওকে কি কৈছে যে p of x এটো হৈছে एग्जांपल 4 p of x কেন হ'বগৈ 2x + 1 ঠিক আছে তে এইটো হৈছে আমাৰ বহুপদটো কৈছে কি যে ইয়াৰ শূন্যটো উলিয়াব লাগে তে শূন্যটো উলিয়াব হলে ইয়াৰ সলিউশনটো উলিয়াব দিছে আমাক হয় না তে আমি কি ধৰি লমগৈ যে
ইয়াৰ ৰিজাল্টটো হৈছে কিমান হৈ গ'লকৈ 0 কাৰণ কি হয় কাৰণ 0 যদি ওলায় তেতিয়া আমি গম পাম তাৰ শূন্য কি হয়নে কথাটো কৈছিলো অলপ আগত যে এটা ভ্যালু যদি মই বহাই চাওঁ তাৰ ৰিমাইন্ডাৰটো যদি 0 ওলায় তেতিয়া আমি গম পাম কি তাৰ শূন্য হয় বা নহয় হয় শূন্য ওলালে হয় শূন্য নোলালে নহয় যে আমি হেনে কি আমি শূন্য বুলি ধৰি লৈছো আমি চাম যে কি ভ্যালু বহালে এই গোটে ৰাশিটোৰ ভ্যালুটো শূন্য হ'ব 2x + 1 ধৰিলো হয়নে উল্টাকে লিখকচোন 2x + 1 = হৈ গ'ল 0 ওকে এটা চাব 2x তো মই ৰাখিলো কি হ'বগৈ -1 হ'ব কাৰণ 0 লগত লিখি থাকা নাইকা কাৰণ যদি 0 লগত 0 - 1 হ'ব হয়নে কাৰণ কি হ'বগৈ একেটা কথাই হ'ব -1 হ'বগৈ ওকে এটা কি লিখিমগৈ মই x = কিমান হ'বগৈ -1/2 তে কি পালোগৈ মই যে p of x মানে 2x + 1 বহুপদটোৰ শূন্যটো হ'ল -1/2 লিখি দিলে হৈ গ'লগৈ এটাকে 2x + 1 বহুপদৰ শূন্যটো হ'ল -1/2 বুজি পাইছো কথাটো তে এইটো হৈ গ'ল আমাৰ ইয়াৰ সলিউশন ঠিক আছে তে আমি এনেকৈ কৰিলে আনসাৰটো আমি পাই যাম ওকে তে নেক্সট আহি গ'ল উদাহৰণ 5 উদাহৰণ 5 টো কি কৈছে যে এটা বহুপদ দিয়া হৈ আছে তাৰ শূন্যটো কি তাক আমাক কি কৈছে কয় তাক আমাক চেক কৰিব দিছে ওকে এতিয়া চাব উদাহৰণ 5 টো উদাহৰণ 5 ওকে কি দিয়া আছে যে x² - 2x বহুপদটোৰ শূন্য 2 আৰু 0 হয়নে পৰীক্ষা কৰিব দিছে আমি অলপ আগত কৰিছিলো যে -2 আৰু 2 আমি চেক কৰিছিলো যে সেই প্ৰসেছত আহিব বস্তুটো দেখা মই ধৰি ললো তো কি হ'বগৈ pf x = হৈছে x² - 2x কাক চেক কৰিব দিছে 2 চেক কৰিব দিছে ওকে মই কি কৰিলোগৈ p of কি হ'বগৈ 2 তে কি হ'বগৈ 2² - 2 * 2 মানে কি হ'বগৈ 4 - 4 = হ'ব কিমান 0 0 ওলাইছে 0 ওলালে কি হয় সলিউশন হয় এটাকে কি হ'বগৈ 2 x² - 2x বহুপদৰ শূন্য হয় ঠিক আছে হৈছে বুজিব পাৰিছো নেক্সট আমাক কি চেক কৰিব দিছে 0 টো হয় নহয় চেক কৰিব দিছে আকৌ কি হ'বগৈ p of x কেন হ'বগৈ x² - 2x তে কি হ'ব এবাৰ p of 0 0² - 2 * 0 তে কি হ'বগৈ 0 - 0 হ'ব 0 এখন 0 ওলাইছে তে 0 ওলালে কি হ'ব শূন্য হয় তে কি লিখিমগৈ এটাকে 0 x² - 2x বহুপদৰ শূন্য হয় ঠিক আছে তে এইটো হ'ল আমাৰ एग्जांपल 5 ৰ আনসাৰটো ঠিক আছে এতিয়া আমাৰ एग्जांपल মোটামুটি এটা শেষে হৈ গৈছে তে আমি এতিয়া অনুশীলনী মাজলৈ আমি আগবাঢ়িম অনুশীলনটো কি দিয়া আছে এটো একদম একে যে আমি যিখিনি কৰিছিলো এইখিনি সৈতে প্ৰায় মিলি আছে আপোনালোকে ইউটিউব ভিডিওটো চাই থকা সময় আপোনালোকে কপিখন লৈ লওকচোন তে আপোনালোকে চাই মেথছখিনি কৰি যাব পাৰিব একদম বুজি পাই যাব একো অসুবিধা নাই হয়তো চাগে বুজিব পাৰিছে অলৰেডি তাকে আৰু লগতে আমাৰ মুছি দিয়া হৈছে তথাপি আপোনালোকে অলপ আছিলে পজ কৰি পেলাই অলপ চাই পেলাই লিখি ল'ব পাৰিব একো অসুবিধা নাই ঠিক আছে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো অনুশীলনী 2.2 ৰ 1 নম্বৰ কোৱেশ্চনটো 1 নম্বৰ কোৱেশ্চন কি দিছে চাব কৈছে কি যে এটা বহুপদ দিয়া হৈ আছে তা বহুপদটো কি আছে মান নিৰ্ণয় কৰিব দিছে আমাক ভ্যালুটো উলিয়াব দিছে আমি যে एग्जांपल 5 টো কৰিছিলো যে একদম তাহত সেম एग्जांपल যেটো আমি 2 টো যে কৰিছিলো যে তাৰ লগত সেম চাব কি দিছে যে 1 নম্বৰ 1 টো 1 নম্বৰটো কি দিছে চাব যে 1 কি দিছে x = 0 পৰা মান উলিয়াব দিছে কাক p of x কিমান আছে লাগে 5x - 4x² + 3 তে ইয়াৰ এই বহুপদটো মানটো উলিয়াব দিছে কাৰ কাৰণে x = 0 কাৰণে একদম সিম্পল আমি কি লিখিম x ৰ কাৰণে মই কি লিখিম গৈ x ৰ জায়গাত 0 লিখিম তে 5 কি হ'ব গৈ 0 4 0 স্কয়ার প্লাস হৈ গ'ল 3 হৈ গ'ল তে কি হ'ব এই p of 0 টো আমি এনেকৈ লিখি গলেও হ'ব বা নিলিখিলেও হ'ব তে 5 * 0 কেন হ'ব 0 - 4 কেন হ'ব 0 + 3 0 - 0 + 3 কেন হ'ব 3 বুজি পাইছো কথাটো ওকে তে কি হ'ব ইয়াৰ মানটো কেন হ'ব যে p of x ৰ মান কেন হ'ব x = 0 বাবে 3 বুজি পাইছো কথাটো ওকে তে আমি 2 নম্বৰটো চাও 2 নম্বৰটো কি দিয়া আছে
কৈছে যে x ইকুৱেল টু কাৰ ভ্যালু দিছে এবাৰ দিছে যে -1 যদি -1 দিছে তে কি হ'বগৈ মই বক্স বনাই দিছো এখিনি 1 নম্বৰটো এখিনি 2 নম্বৰটো বুলে এটাকে p of x কিমান আছিল 5x minus 4x square plus 3 কি হ'বগৈ 5 x মানে কিমান -1 minus 4 -1 কি হ'বগৈ স্কয়ার প্লাস হৈ গ'ল 3 ঠিক আছে এইটো কোৱেশ্চন এটা চাব কি হয় প্লাস এ মাইনাস -5 1 যা 5 তে কি হ'বগৈ -4 -1 স্কয়ার মানে কি হ'বগৈ 1 প্লাস হৈ গ'ল কিমান 3 ঠিক আছে কি হ'বগৈ -5 -4 plus 3 কি হ'বগৈ -9 প্লাস হৈ গ'ল 3 এৰ -6 বুজি পাইছো নিশ্চয় তে এটা সাক x = -1 ৰ বাবে যে এই বহুপদটোৰ মানটো কিমান -6 বুজি পাই গলো ওকে এটা চাব হৈ গল এই 3 নম্বৰ কোৱেশ্চনটো চাব কৈছে কি যে x = 2 কৈছে x = 2 তে কি হ'বগৈ এটাকে p of x কি আছিল 5x - 4x square plus 3 তে কি হ'বগৈ মই কি ভ্যালু বহাম এতিয়া x ৰ জাগাত মই 2 বহাম তে 5 2 - 4 2 square plus 3 কি হ'বগৈ 5 দুগুণ 10 হ'ব 4 2 square মানে কিমান 4 plus 3 কি হ'বগৈ 10 minus কি হ'বগৈ 16 plus হ'বগৈ 3 কৈছিলো নহয় লগত যে মই পজিটিভ খিনি আগতে প্লাস কৰি ল'ব লাগিব বলে তে কি হ'বগৈ 10 ৰ লগত যে মই 3 যোগ কৰোঁ কি হ'বগৈ 13 - 16 হ'বগৈ -6 ঠিক আছে 6 -6 নহয় ভুল হৈছে -3 সৰি খপকে কৰি দিলো যে সেইকাৰণে ওকে একো নাই আমি 16 পৰা 13 গুছি গলে কি হ'ব 3 হ'ব আমি সকলোৱে জানো সব এই বস্তুটো কৰিলে হ'ব আপোনালোকে গোটেই প্ৰত্যেকটো মেথছৰে আমি প্ৰসেসটো ফলো কৰিবচোন এই যে ক্যালকুলেশন লাগো নিজৰ হয় না প্ৰসেসটো ফলো কৰক যে আমি ভ্যালুটা দিয়া থাকিব আমি তা কি কৰিম গৈ x জাগাত মই বহাই দিম গৈ তাৰ ৰিজাল্ট ওলাব 0 ওলাব খেতে যদি কি 0 ওলাইছে দেন কি হ'ব গৈ ইয়াৰ সলিউশন হয় না শূন্য হয় ঠিক আছে তে এটো হগল আমাৰ 1 নম্বৰ কোৱেশ্চনটো আমাৰ অলৰেডি শেষ হৈ গল এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো আগবাঢ়িছো 2 নম্বৰ কোৱেশ্চনটো কি দিছে যে 2 নম্বৰ কোৱেশ্চনটোৱে হক বা বেলেগ যিকোনো কোৱেশ্চনে হক আমি নিয়মটো ফলো কৰিব লাগে যিকোনটা মেথছত আমি যদি নিয়মটো ফলো কৰো দেন আমি কি হ'বগৈ যিকোনো অংক দিলে আমি পাৰিম কাৰণ আজিকালি কি হৈ যায় ম্যাক্সিমাম বিলাক নাম্বাৰ বিলাক সলনি কৰি দি আমি দেখিবলৈ পাওঁ ওকে তে কোনে তে আমি নম্বৰ বিলাক সলনি কৰিলে আমি যদি নিয়মটো জানো যে কেনেকৈ কৰিছে বা কি কৰিছে আমি যদি নিয়মটো গম পাওঁ দেন আমি একদম অনায়াসে পাৰিম ওকে এটা আহিলো 2 নম্বৰ কোৱেশ্চন খিনিলে 2 নম্বৰ কোৱেশ্চন কি দিছে চাব 2 নম্বৰটো 1 নম্বৰত কি দিছে p of y কি দিছে y square minus y plus 1 তে এটো আমাক কি হৈ আছে দিয়া হৈ আছে ওকে এটা আমাক কি উলিয়াব দিছে যে p of 0 p of 1 আৰু p of 2 আমাক নিৰ্ণয় কৰিব দিছে ওকে এটা চাবা আমাক p of প্ৰথমতে চাওক কি উলিয়াব দিছে মোক p of 0 p of 1 আৰু p of 2 তে এইকিটা মোক উলিয়াবলৈ দিছে এ মই কি কৰি আছো যে প্ৰথমতে মই p of 0 টো উলিয়ালো p of 0 মানে কি y জাগাত কি আছে 0 আছে কি হ'ব 0 স্কয়ার minus 0 plus 1 0 minus 0 plus 1 তে কি হ'ব 1 হয় না মানে p of 0 ভ্যালু তো কিমান ওলাল গৈ মো 1 ওলাই গ'ল ঠিক আছে বুজিব পাৰিছো নেক্সট কি মই কি উলিয়াম এতিয়া p of 1 উলিয়াম তে কি হ'ব এটাকে p of 1 কেন হ'ব 1 স্কয়ার minus 1 plus 1 1 minus 1 plus 1 তে কি হ'ব 1 আৰু 1 কেন হ'ব 2 minus 1 এটো হ'ব কেন হ'ব বুজিব পাৰিছো নিশ্চয় 2 পা 1 গুছি গলে কেন থাকিব 1 থাকিব ঠিক আছে নেক্সট আহি গল p of 2 তে কেন হ'ব 2 স্কয়ার minus 2 plus 1 কারণ সাকচোন মই অংকটো একোৱে কৰা নাই খালি কি কৰি আছো এই জায়গা খালি মই কি কৰিছো এটাক গৈ উঠাই পে এটাক গৈ বহাইহে দিছো ইটো গৈ উঠাই গৈ খালি মই বহাইহে দিছো ওকে এটা চাব 2 স্কয়ার মানে কেন হ'ব 4 minus 2 plus 1 4 plus 1 কেন হ'ব 5 minus 2 এটা হ'ব কেন হ'ব 3 ঠিক আছে এখন p of y square minus y plus 1 ৰ বাবে p of 0 কিমান 1 p of 1 কিমান 1 p of 2 কিমান 3 তে এইটো হৈ গ'ল আমাৰ আনসার আৰু এনেকৈ আমি বাকি কিটা আমি কৰিব লাগিব ওকে একো নাই মই বাকি কিটা মই কৰিব আমি ট্ৰাই কৰিছো ওকে এটা চাব মই এই কাখতে কৰিছো বাৰু 2 নম্বৰটো কি দিছে
2 নম্বৰটো দিছে কি বক্স বনাই দিলো p of t কি দিছে 2 plus t plus 2t square minus t cube এটো দিয়া হৈ আছে হয়নে যে মই কি উলিয়াব লাগিব আগৰ নিচিনা p of 0 উলিয়াব দিছে p of 1 উলিয়াব দিছে p of 2 উলিয়াব দিছে এতিয়া প্ৰথম চাব দেখে p of 0 কি হ'ব 2 plus t মানে কিমান 0 plus 2 0 square minus 0 cube okay তে কি হ'ব গৈ 2 plus 0 plus 0 square মানে 0 তে 0 খতে মই 2 পন গলে কেন হ'ব 0 হ'ব minus 0 cube মানে 0 হলে হ'ব কিমান 2 ঠিক আছে ওকে নেক্সট আহি গল p of 1 উলিয়াব দিছিলে হলে তে p of 1 যেটা উলিয়াবলৈ দিব তে কি হ'ব মই কি কৰিম গৈ এটা মই যিমান t আছে তাক কি বহাম এবা 1 বহাম ওকে এতিয়া কি হ'ব গৈ 2 plus কি হ'ব গৈ 1 plus 2 1 square minus 1 cube বুজি পাইছো ওকে কি হ'ব গৈ 2 plus 1 plus 2 1 square মানে হৈ গল 1 1 cube মানে হৈছে 1 okay 2 plus 1 plus 2 minus 1 আৰু ফলে plus 1 কেনসেল হৈ গল 2 plus 2 কি হ'ব গৈ 4 বুজি পাইছো নিশ্চয় তে এটো হৈ গল আমাৰ আনসার p of 1 ৰ আনসারটো নেক্সট কি আছে p of 2 তে p of 2 টো যদি মই উলিয়াবলৈ যাও কি হ'ব গৈ 2 plus 2 plus 3 2 square minus 2 cube বুজি পাইছো ওকে 2 plus 2 লিখিলো plus 2 square মানে কিমান 4 হৈ গল মাইনাস কেন হ'ব গৈ 8 2 plus 2 plus 4 গুণ 8 মাইনাস কেন হ'ব গৈ 8 কেন হ'ব গৈ এতিয়া 2 plus 2 মানে হৈ গল কিমান হৈ গল আপোনাৰ 4 8 পৰা 8 গুছি গলে কেন হ'ব গৈ 0 মানে আনসারটো কেন হ'ব গৈ 4 হ'ব ঠিক আছে তে আমি p of 0 p of 1 আৰু p of 2 আমি উলিয়াব পাৰিছো আমি খালি একো কৰা নাই কে জাস্ট কি কৰিছো কয় মই এই ভ্যালু কিটা এই t জায়গাত খালি মই বহাইহে দিছো বেলেগ একোৱে কৰা নাই কি হয়নে আমি ক্যালকুলেশন খিনি আমি কৰিব পাৰিলে আমাৰ আনসারটো একে অনাৰাখে ওলাই যাব ঠিক আছে তে ওকে আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চন মানে 2 3টি কথাই কৈছো দেই আমাৰ বেলেগটো কথা কোৱা নাই বাৰু তে 3 নম্বৰ কোৱেশ্চনটো যদি চাবলৈ যাও তে কি হৈছে গৈ এবাৰ তাত কি দিয়া আছে চাব আমাক দিয়া আছে 3 নম্বৰটো হৈছে কি যে আমাক x cubed হয়নে যে p of x কিমান দিছে 3 নম্বৰটো p of x কিমান দিছে x cube এটা x cube হলে প্ৰথম কৈছে আছে p of 0 মানে কি হ'ব 0 cube মানে কি হ'ব 0 হয়নে কথাটো নেক্সট p of কেন 1 উলিয়াব দিছিলে 1 cube মানে কি হ'ব 1 নেক্সট কি হৈছে p of 2 উলিয়াব দিছিলে 2 cube মানে কি হ'ব 8 2 cube মানে কি হ'ব 8 তে এইকিটা হ'ব আমাৰ ইয়াৰ আনসার কিটা ঠিক আছে নেক্সট আহি গল 4 নম্বৰটো 4 নম্বৰটো কি দিছে চাব দুটা ফ্যাক্টৰ দিয়া হৈ আছে x - 1 আৰু x + 1 এতিয়া x - 1 বা আৰু x + 1 দুইটা যদি মই চাবলৈ যাও তে এটো এটা ফৰ্মুলাত পৰি আছে হয়নে আমি ফৰ্মুলা মতেও কৰিব পৰা যায় নহলে আমি বেলেগ এটা নিয়ম আমি যেনেকৈ আছে তেনেকৈ আমি লিখি পেলাই কৰিব পৰা যায় কি আছে x - 1 হৈ গল x + 1 ওকে এতিয়া x - 1 আৰু x + 1 যদি মই চাবলৈ যাও কি হ'ব গৈ x² - 1² মানে কি হ'ব গৈ হ'ব কিমান চাব x² - 1² আৰু 1² আমি সামনে নিলিখো আমি কি লিখিম গৈ x² - 1 তে আমি এটো সব লিখিব পাৰো ইয়াত বহাইও আমি অংকটো কৰিব পাৰো বা কোনোবা যে ভাবে বলে নহয় স্যার মই ইয়াতে বহাম ওকে বহাব পৰা একো অসুবিধা নাই কি আমি ইয়াত বহোৱা বা ইয়াত বহোৱা একে কথা ঠিক আছে মই ভাবো মানে যদি আমি এটো কৰি ল'ব পাৰো দেন আমাৰ সাকে ইজি হ'ব ওকে এটা চাব মই এটা p of 0 টো যদি উলিয়াবলৈ যাও কি হ'ব কয় 0² - 1 হ'ব কিমান 0 - 1 হ'ব কিমান -1 বুজি পাইছে কথাটো নেক্সট কি হ'ব কয় p of 1 দেখে হ'ব কয় 1² - হৈ গল 1 দেখে হ'ব কয় 1 - 1 = হ'ব কি হ'ব 0 বুজি পাইছো তে কি হ'ব কয় p of 2 2² - 1 দেখে হ'ব 4 - 1 3 ঠিক আছে তে p of 2 ভ্যালুটো কিমান হৈ গল কয় 3 তে আমি এই p of x ইমানৰ ভ্যালুটো কি হৈছে কয় p of 0 মানে -1 p of 1 মানে হৈছে আপোনাৰ 0 p of 2 মানে হৈছে 3 তে এইটো হৈ গল আমাৰ ইয়াৰ সলিউশনটো আমি নিশ্চয় বুজিব পাৰিছো
একো অসুবিধা নাই আমি আৰামত খালি কি কৰিব লাগে জায়গা জায়গা বস্তুবিলাক বহাই বহাই গৈ থাকিলে আমাৰ আনসাৰটো ওলাই যাব ওকে তে আমি এতিয়া 3 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িম 3 নম্বৰ কোৱেশ্চন কি দিছে চাওক আমাৰ p of x একদম সেম একে বস্তুখিনি যে p of x দিয়া হৈ আছে তাৰ কাষত কি আছে যে কাষত থকা বস্তুখিনি কি হ'বগৈ আমি খালি জাস্ট বহাব লাগে x ৰ ভ্যালুটো দিয়া হৈ আছে আমি তাৰ ৰিজাল্টটো আমি কি হ'বগৈ আমি বহাব লাগে আৰু বহালে আমি কি হ'বগৈ আনসাৰটো আমি গম পাই যাম ওকে আচ্ছা এটা কথা সুধিছে যে সত্যাপন কৰি চাব দিছে শূন্য হয় নে নহয় ওকে ইয়াৰ মানে আমাৰ শূন্য দিয়া হৈ আছে একো নাই আমি কি বহাই চাম যদি সি 0 ওলাইছে তাহলে শূন্য আৰু যদি 0 নাই ওলাই তাহলে সি শূন্য নহয় হয়নে কথাটো ওকে এটা আমি চেক কৰিম প্ৰথমটো কোৱেশ্চন কি দিছে যে 3 নম্বৰ একটো যে p of x equal to 3x plus 1 কমা দিছে কিমান x equal to -1/3 মানে x ৰ ভ্যালুটো -1/3 আমাক দিয়া হৈ আছে তে ইয়াৰ কি হ'ব শূন্য হয় নে নহয় পৰীক্ষা কৰিব লাগে পৰীক্ষা কৰাত আমি কি আছিল যে আমি এই ভ্যালুটো ইয়াত মই বহাই চাম যদি তাৰ ৰিজাল্টটো 0 ওলাই তেতিয়াহলে সি শূন্য হয় আৰু যদি ৰিজাল্ট ওলাই নহয় শূন্য নহয় একদম সিম্পল কথা ওকে আমি যদি এটা বহাই চাবলৈ যাওঁ তে কি হ'ব গৈ চাব মই p of কিমান হ'ব দেখিম মই -1/3 তে কি হ'ব গৈ 3 into -1/3 plus 1 তে এই 3 কেনসেল হৈ গ'ল না 3 কেনসেল হৈ গ'ল থাকিলে কি -1 plus 1 বল কি 0 তে 0 যেতিয়া হয় ই কি হ'ব ইয়া শূন্য হয় না নহয় হয় কি লিখিম গৈ মই এটাকে x equal to -1/3 বাবে ইমানৰ বাবে so সেন্টেন্সটো মিলা নাই একো নাই x equal to -1/3 বাবে p of x ৰ p of x 3x plus 1 ৰ শূন্য হয় শূন্য ইমানৰ p of x ৰ শূন্য হয় হল বা এনেকৈ লিখিব পাৰি x equal to -3 হল p of x equal to 3x plus 1 ৰ শূন্য হয় তে এনেকৈ আমি লিখিব পাৰিম ঠিক আছে তে আমি এনেকৈ গুটেকিটা আমি চেক কৰিব লাগিব ওকে এটা আমি গুটেটা চেক কৰিবলৈ গলে আমি নেক্সট কোৱেশ্চনটো যে আমি চেক কৰিবলৈ যাওঁ মই তলতে লিখিছো ওকে 2 নম্বৰটো কি হ'ব চাব যে p of x কি দিয়া আছে 5x - pi আৰু x equal to কিমান দিছে 4/5 দেখো কি হ'ব মই ইমপ্লাই দিলো 4/5 কি হ'ব 5x মানে কিমান 4/5 minus pi 5 কেনসেল হৈ গ'ল থাকিলে কিমান 4 - pi এই কি হ'ব এতিয়া ই ইয়াৰ শূন্য নহয় কাৰণ ই 0 হ'ব নাই হয়নে কথাটো মই পাই ভ্যালুটো বহালেতো ই 0 নলয় হয়নে কথাটো ওকে তেবে কি লিখিম গৈ যে এটাকে x equal to 4/5 5 কমা দিলো p of x 5x minus pi শূন্য কি হ'বগৈ নহয় ঠিক আছে কিয় নহয় কাৰণ 0 ওলোৱা নাই বুজি পাইছো কথাটো একদম সিম্পল এটা আমি নেক্সট টু মডেল আমি আগবঢ়াম 3 নম্বৰটো তো 3 নম্বৰটো কি দিছে চাব ওকে 3 নম্বৰটো যদি মই চাবলৈ যাওঁ যে তিনটা ভ্যালু দিয়া হৈ আছে ওকে মই খিনি নমুছো বাও কাৰণ অলপ চৈতন্য কাম কৰিব লাগিব হয় না দুবাৰ লিখি থাকিম নেকি এই কাৰণে ওকে 3 নম্বৰটো কি দিছে চাব কৈছে p of x p of x equal to দিছে x square minus 1 দিছে আৰু x ৰ ভ্যালুটো 1 আৰু -1 ওকে তো আমি এই দুইটা নম্বৰটা আমি চেক কৰি চাব লাগিব কোনটো কি হয় আমি চাব লাগিব ওকে এই চাওক প্ৰথম মই -1 টো যে চেক কৰিছো p of 1 কি হ'বগৈ 1 square minus 1 1 মানে কি হ'বগৈ 1 1 এটা হ'বগৈ 0 হৈ গ'ল নেক্সট p of কি হ'বগৈ -1 কাৰণে মই চেক কৰিছো কি হ'বগৈ -1 square -1 1 - 1 দেখোগৈ 0 দুইটা কাৰণে শূন্য হৈ গ'ল নে 0 ওলাইছে আনসাৰটো কি লিখিব এটাকে x equal to 1, -1 কমা দিলো p of x কি হ'বগৈ x square minus 1 ৰ শূন্য হয় ঠিক আছে এনেকৈ আমি আনসাৰ লিখিব পাৰিম ওকে নেক্সট মই 4 নম্বৰ কোৱেশ্চনটোলৈ মই আগবাঢ়িছো ইয়াত কি দিছে চাব 4 নম্বৰ কোৱেশ্চনটো তো 4 নম্বৰ কোৱেশ্চনত কি দিছে গৈ দিছে p of x equal to কি দিছে x plus 1 ব্ৰেকেটত দিয়া আছে আৰু এফালে কি হ'বগৈ x plus 2 তে কিহৰ কাৰণে দিয়া কিহৰ উলিয়াব দিছে -1 আৰু
2 টো লেব দিছে x ইকুৱেল কি হ'ব -1, 2 এই -1 টো এবাৰ চেক কৰি চাম এবাৰ আমি 2 টো চেক কৰি চাম ওকে এটা চাব মই -1 টো প্ৰথমতে চেক কৰিলো -1 কি হ'বগৈ -1 + 1 এটা দিলো -1 + 2 হয়নে -1 + 1 মানে কিমান 0 একে হ'বগৈ 1 হ'ব হ'বগৈ 0 মানে এই ৰিজাল্ট হয় নেক্সট আহিব p of 2 তে কি হ'বগৈ হ'ব কিমান 2 + 1 2 + 2 তে কিমান হ'বগৈ 3 এটা হ'বগৈ 4 4 3 গুণ 12 তে কি হ'বগৈ ই ইয়াৰ শূন্য নহয় হয়নে তে কি লিখিম গৈ মই এতিয়া যে x equal to -1 p of x কিমান হৈ গ'ল x + 1 x + 2 ৰ শূন্য হয় ঠিক আছে ওকে নেক্সট আকৌ কি লিখিব লাগিব x equal to 2 p of x + 1 x + 2 ৰ শূন্য নহয় ঠিক আছে তে আমি এনেকৈ লিখি দিব লাগিব ওকে তে নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো ইয়াত কি দি আছে p of x টো ইয়াত p of x টো দিছে x² p of x টো দিছে x² আৰু কাৰ কাৰণে উলিয়াব দিছে x = 0 কাৰণে ওকে কাৰ কাৰণে x = 0 কাৰণে এতিয়া মই p of 0 লিখিলো কি হ'ব 0² মানে কেনে হ'ব 0 তে কি লিখিম গৈ এখানে মই লিখি দিছো x = 0 p of x x² শূন্য হয় কাৰণ 0 ওলাইছে আনসাৰ মানে মই কৈছিলো যে শূন্য যদি ওলাব তেহলে এটা কি হ'বগৈ ইয়াৰ আনসাৰটো হ'ব ওকে নেক্সট আমি আহি গলো এটো কোৱেশ্চন নম্বৰ কিমান গলো কয় এটো গলো কয় 5 নম্বৰটো ওলাবা হয়নে নেক্সট আহিলে এবাৰ 6 নম্বৰটো ওকে তে 6 নম্বৰটো আহিবলৈ গলে 6 নম্বৰটো আমাৰ এবাৰ এমসিকিউ ত আমি দেখিবলৈ পাইছিলো একদম সহজে হয় ইমান টান নহয় আমি অকমান চালি আমি গম পাই যাম চাবচোন একো নাই আমাৰ খালি ভ্যালুটো দিয়া হৈ আছে কি দিয়া হৈ আছে যে p of x equal to lx plus m আৰু x equal to কিমান দিছে গৈ -m/l একো নাই ইমান সিম্পল আমাৰ টাৰ্গেটটো কি যে একো কৰিব লগা নাই কি x ৰ ভ্যালুটো কি কৰিব লাগে মই বহাব লাগে আৰু বহা ৰিজাল্ট উলিয়াব লাগে ৰিজাল্টটো যদি 0 ওলাই তেহলে শূন্য হয় যদি 0 নোলাই শূন্য নহয় বাস আৰু বেলেগ একো বেলেগ কনসেপ্ট একো নাই ওকে এতিয়া কি হ'বগৈ কি কৰিব -m/l ইকুৱেল l লিখিলো x ৰ মই কি লিখিম -m/l plus m এই l কেনসেল হৈ গ'ল হয়নে l যদি কেনসেল হৈ যায় তা কি থাকিলে কয় -m plus m তে কি হ'বগৈ 0 তে মই কি লিখিম গৈ এটাকে x equal to -m/l, p of x কি হ'বগৈ lx plus m ৰ কি হ'বগৈ শূন্য হয় ঠিক আছে তে এইটো হৈ গ'ল ইয়াৰ সলিউশনটো বুজিব পাৰিছো নিশ্চয় এইটো কয় এইটো গেপ বেছি হৈ গ'ল একো নাই বেয়া হ'ব নালাগে মই এবাৰ লিখিছো যে সেইকাৰণে একো নাই আপোনালোকে লগতে লিখি লব পাৰিব একো প্ৰব্লেম নাই এতিয়া ওকে তে এইটো হৈ গ'ল ইয়াৰ সলিউশন তো হৈ গ'ল 6 নম্বৰ তে আমি এটা কি কৰিমগৈ 7 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িম 7 নম্বৰটো আৰু 8 নম্বৰটো ওকে মই এইটো একেবাৰে মুছি দিছো ওকে 7 নম্বৰটো আৰু কি হ'বগৈ 8 নম্বৰটো তে 7 নম্বৰ আৰু 8 নম্বৰটো অকমান সৰু এটা ক্ৰিটিকেল আছে কিহৰ কাৰণে জানেনে তাৰ ৰুট ওভাৰ আছে হয়নে একো নাই অলৰেডি আমি ৰুট ওভাৰ কেনেকৈ কৰিব লাগে আমি জানোৱে বা আমি শিকিছোৱে ওকে তে কি হ'বগৈ 7 নম্বৰটো হৈছে কি যে p of x equal কিমান দিয়া আছে 3x² -1 তে কি হ'বগৈ x equal to হৈছে কিমান -1/√3 হ'বগৈ 2/√3 ওকে এতিয়া x equal to হৈছে -1/√3 এটো হৈছে 2/√3 এটা বহাই চাব লাগিব প্ৰথমতে কি কৰিলো মই -2 কে বহালো -√3 ইকুৱেল কি হ'বগৈ 3 -√3 স্কয়াৰ -1 এতিয়া 3 into -1 যদি মই স্কয়াৰ কৰো তা কি হয় সদায় পজিটিভ হৈ যায় হয়নে কাৰণ পজিটিভ ইভেন নাম্বাৰ হয় কাৰণ যদি -1 ৰ ওপৰত যদি ইভেন নাম্বাৰ থাকে মানে যুগ্ম সংখ্যা থাকে ই কি হৈ যায় পজিটিভৰ হয় আৰু যদি অড নাম্বাৰ থাকে মানে অযুগ্ম সংখ্যা থাকে তে কি হ'বগৈ নেগেটিভৰ হ'ব দুইটো আছে যুগ্ম সংখ্যা তো কি হ'বগৈ 1 √3 স্কয়াৰ মানে হৈছে 3 -1 3 3 কেনসেল কি হ'বগৈ 1 - 1
ইকুৱেল হৈ গ'লগৈ 0 বুজি পাইছো কথাটো নেক্সট কি হ'বগৈ এখানে কৰি দিছো মই p অফ কেন হ'বগৈ 2/√3 কেন হ'বগৈ 3 কি লিখি মানে 2/√3 স্কয়ার minus 1 3 into 4/3 minus 1 3 cancel হৈ গ'ল 4 minus 1 হ'ব কিমান হ'ল 3 তে চাকচোন ইয়াত 0 ওলালে ইয়াত 3 ওলাইছে তে ই কি হ'ব ইয়া শূন্য হয় আৰু ই কি হ'বগৈ ইয়া শূন্য নহয় তো কি লিখিমগৈ এখিনতে লিখি দিছো x equal to -1/√3, p of x 3x square minus 1 or শূন্য হয় কিয় হয় 0 ওলাইছে ই একে লিখিম এতিয়া মই এটাকে x equal to 2/√3, p of x equal 3x square minus 1 or শূন্য কি লিখিম এতিয়া মই নহয় লিখিম নহয় কিয় লিখিব লগা হ'ল কাৰণটো কি ইয়াত 0 ওলোৱা নাই ঠিক আছে একদম সিম্পল 0 ওলোৱা নাই কিয়া ওকে আমি এটো আসলে 7 নম্বৰ কোৱেশ্চনটো আৰু এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়িম ওকে 8 নম্বৰটো মানে 3 নম্বৰৰ 8টো 3 নম্বৰ একদম শেষ অংকটো হৈছে 8 নম্বৰটো আৰু তাক আমি কৰিবলৈ আমি যে অলপ চেষ্টা কৰিম ওকে এত কি দি আছে চাব যে দিয়া আছে যে 8 নম্বৰটো যে p of x কি দিয়া আছে 2x plus 1 और कार কাৰণে উলিয়াব দিছে x equal to 1/2 একদম সিম্পল কথা x equal to 1/2 বনাব দিছে আমি এটা বনালে হৈ যাব ওকে এটা আমি কি দেখিমগৈ ইমপ্লাই দিলো p of 1/2 কেন হ'বগৈ 2 into 1/2 plus 1 2 to cancel হৈ গ'লগৈ হ'ব কিমান 1 plus 1 তে 1 plus 1 মানে কিমান 2 কাৰণ 0 নাই হ'ব 0 নহলে কি হ'ব ই শূন্য নহয় কি লিখিম এটাকে 1/2, px p of x 2x plus 1 or শূন্য লিখিম নহয় ওকে তে এটোৱে আসলে আমাৰ কি হ'বগৈ কোৱেশ্চন আমাৰ যে 3 নম্বৰ কোৱেশ্চন কিনে সলিউশন ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় একো সিম্পল কথাটো আমি খালি ভ্যালু কিটা কি বহাই পেলাই টেস্ট কৰি চাব লাগিব যদি সি ইকুৱেল ওলাইছে বা 0 ওলাইছে দেন সি তাৰ শূন্য হয় আৰু যদি 0 নাই তাৰ শূন্য নহয় ইটস সিম্পল কনসেপ্ট ওকে তে আমি কি কৰিব এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়িম 4 নম্বৰ কোৱেশ্চনটো কিন্তু এমসিকিউ কিন্তু বহুত বাৰ আহিছে যে ইয়াৰ সলিউশন কি হয় অলৰেডি আমি এক্সাম্পলত কৰিছো তথাপি আমি এটা কৰি দিব ট্রাই কৰিম ওকে আমি 4 নম্বৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়িছো ইয়াত কি দিছে চাব 4 নম্বৰ কোৱেশ্চনটো কৈছে কি যে p of বহুপদটো শূন্য উলিয়াব দিছে 4 নম্বৰ একটো ওকে কি দিছে p of x কিমান দিছে x plus 5 দিয়া হৈ আছে ওকে মই অলপ কৈছিলো যদি আমি বহুপদৰ শূন্য উলিয়াব লগা হয় তেহে আমি p of x টো আমি 0 ধৰিব লাগে কিহৰ কাৰণে 0 হলে তাৰ সলিউশন আছে মানে কথাটো ধৰি ললো মই এটো 0 তা কি হ'বগৈ x plus 5 এতিয়া x plus 5 ইকুৱেল কেন হ'বগৈ 0 তে x ইকুৱেল কেন হ'বগৈ -5 তে কি হ'বগৈ তে এই বহুপদৰ শূন্য কিমান -5 বুজিব পাৰিছো কথাটো আমি কি লিখিমগৈ যে x plus 5 বহুপদৰ এটাকে p of x equal to x plus 5 বহুপদৰ শূন্য -5 বুজি পাইছো কথাটো ওকে -5 বুজি পালো নেক্সট হৈ গ'ল 2 নম্বৰটো কি দিছে চাব কৈছে p of x equal to হৈছে x minus 5 দেখেতো আকৌ আগৰ আছে মই 0 ধৰি ললো হ'ল কিমান x minus 5 যে হ'ব কিমান x minus 5 equal হৈছে 0 তে x equal কিমান হ'বগৈ 5 মই বেকাকে দিছো x equal to 5 ওকে আমি কি লিখিমগৈ এটাকে p of x equal to x minus 5 or 5 বহুপদৰ শূন্য হল কিমান 5 বুজি পাইছে কথাটো তে আমি এনেকে আনসাৰটো পাই যাম ওকে নেক্সট যে কি হ'ব 3 নম্বৰ কোৱেশ্চনটো কি হ'ল p of x কি দিয়া আছে 2x plus 5 তে কি হ'ব আগৰ নিচিনা মই 0 ধৰি ললো কি হ'ব 2x plus 5 উল্টা লিখিছো 2x plus 5 equal to কিমান 0 তে 2x equal কিমান হ'ব -5 x equal কিমান হ'ব -5/2 ঠিক আছে তে এক পাই গলো তে আমি একক কি লিখিম
যে এটাকে p of x equal 2x plus 5 বহুপদৰ শূন্য কিমান হ'বগৈ -5/2 ঠিক আছে তো এইটো হ'ব ইয়াৰ সলিউশন বুজি পাইছো কথাটো ওকে নেক্সট আহি গল কিমান 4 নম্বৰ কোৱেশ্চনটো কি দিছে 4 নম্বৰ কোৱেশ্চনটো মই টুকুৰা টুকুৰা কৰিছো দে বুজিব পাই আছো না নিশ্চয় পাই আছো চাগে হয়নে ওকে তে 4 টো কি হ'বগৈ p of x কিমান দিয়া আছে 3x - 2 3x - 2 কি হ'বগৈ আকৌ মই 0 বুলি ধৰি ললো 3x - 2 হ'বগৈ তে 3x - 2 ইকুৱেল হৈ গ'ল 0 তে 3x ইকুৱেল কিমান হৈ গ'ল 2 x ইকুৱেল কিমান হ'বগৈ 2/3 আকৌ আগৰ নিচিনা মই লিখিম কি লিখিম যে এটাকে p of x ইকুৱেল 3x - 2 বহুপদৰ শূন্য কিমান হ'বগৈ 2/3 বুজি পাইছো কথাটো তে এইকেইটা হৈছে গৈ আমাৰ সলিউশন ওকে তে আমি চাৰিটা কৰিলো বাকি আছে আমাৰ 5 নম্বৰটো ওকে 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ ওকে 5 নম্বৰটো কি দিয়া আছে চাব মই 5 নম্বৰটো লিখিব ট্ৰাই কৰিম 5 নম্বৰটো কি দিছে 3x কৈছে কি যে p of x ইকুৱেল হৈছে কিমান 3x এটো হৈছে 5 নম্বৰ কি দিয়া আছে এটো আগৰ নিচিনা সিম্পল 0 ইকুৱেল কিমান হ'বগৈ 3x হৈ গ'ল 3x ইকুৱেল হৈ গ'ল 0 তে x ইকুৱেল কিমান হ'বগৈ 0/3 that means কি 0 হয়নে 0 ওলাইছে তে কি হ'বগৈ p of x equal to 3x বহুপদৰ শূন্য কিমান 0 বুজি পাইছে কথাটো ওকে নেক্সট কৈছে কি যে ax দিয়া হৈ আছে 6 নম্বৰটো 6 নম্বৰে কি দিয়া আছে চাব ওকে কি দিছে যে ax দিয়া হৈ আছে px 6 নম্বৰটো ax দিয়া হৈ আছে কমা কি দিছে যে a not equal to 0 এতিয়া মই আকৌ আগৰ নিচিনা সেকশন p of x মানে কিমান 0 ধৰিলো ax লিখিলো 0 ধৰিলো x লিখিলো কিমান হ'বগৈ 0/a কিমান হ'বগৈ 0 হয়নে কি লিখিম গৈ p of x ax বহুপদৰ শূন্য কিমান 0 বুজি পাইছো কথাটো তে এনেকৈ আমি তাৰ আনসাৰটো লিখিব পাৰিম আৰু লাষ্ট আনসাৰটো হৈছে cx + d cx + d এটো দিয়া হৈ আছে ওকে তে এটা এটো যে মই চাবলৈ যাও এটো হল লাষ্ট আমাৰ হ'ব এই মই 4 নম্বৰটো মুছি দিছো বাৰু ওকে cx + d কিছুমান কন্ডিশন দিয়া হৈ আছে যে কন্ডিশনটো কি কৈছে কি যে c not equal to 0 এই সব কি নম্বৰটো 7 নম্বৰটো cx + d কি হ'বগৈ c not equal to 0 আৰু কি হৈছে c d বাস্তৱ সংখ্যা বুলি আমাক কৈ দিছে ওকে এটা কথাটো কেনেকৈ চাব একদম সিম্পল কথাটো p of x equal cx + d দিয়া হৈ আছে c not equal to কাৰণ c not equal to এটা কাৰণে হ'ব কাৰণ c যদি equal to 0 হৈ যায় এই পোৰ্শনটো 0 হৈ যাব তেতিয়া আমাৰ তাৰ এখন ৰিজাল্ট দিব কোনো ভ্যালুই নহব কাৰণ d টো এটা কনস্ট্যান্ট নাম হয় হয়নে কথাটো আৰু c d বাস্তৱ সংখ্যা বুলি কৈ দিছে বাস্তৱ সংখ্যা লিখাটো ভুল হৈ গ'ল বাস্তৱ সংখ্যা মানে এনি নাম্বাৰ হয়নে কথাটো ওকে এটা চাব মই কি লিখিম গৈ এটো হৈ গ'ল 0 লিখিলো cx + হৈ গ'ল d তে কি হ'বগৈ cx + d ইকুৱেল হৈ গ'ল কিমান 0 তে cx ইকুৱেল হ'ব কিমান -d তে x ইকুৱেল কিমান হ'বগৈ -d/c এটা কি লিখিম p of x cx + d বহুপদৰ শূন্য কিমান হ'বগৈ -d/c ঠিক আছে তে এয়া আছিল আমাৰ অনুশীলনী 2.2 অনুশীলনীটো মেইন কনসেপ্ট আৰু আমাৰ আজি ভিডিওটো আমি ইমানতে আজি আমি শেষ কৰিম ওকে তথাপিও কি হ'ব আমি ইয়াৰ পিছৰ পৰ্যায়ত যেখিনি ডিভাইডৰ অংক আছে ইয়াৰ পিছৰ পৰ্যায়খিনি এই ডিভাইডৰ অংকখিনি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আৰু এইখিনি আমাৰ ক্লাস 10 ত যে একদম এটা চেপ্টাৰ মেইনলি লাগিব সো আমি অলপ ভালকে বুজিব আমি ট্ৰাই কৰিম আমি নেক্সট ভিডিওটোত আমি যেতিয়া আপলোড কৰিম আপোনালোকে চাব পাৰিব আপোনালোকে আমাৰ সাবস্ক্ৰাইবটো কৰি থবচোন কাষত থকা বেল আইকনটো দবাই থব তেতিয়া কি হ'ব যেতিয়া আমি এটা ভিডিও আপলোড কৰিম আপোনালোকে ভিডিওৰ নটিফিকেশনটো পাই যাব তেতিয়া আপোনালোকে চাব পাৰিব নহলে আমাৰ WhatsApp চেনেলৰ কথা কৈছিলো যে নহলে আপোনালোকে এটা কাম কৰিব মই মোৰ নাম্বাৰটো কৈ দিছো 9706280736 এই নাম্বাৰটো আপোনালোকে এটা মেসেজ কৰিব যে মোক গ্ৰুপত এড কৰি দিব লাগে বা আমাৰ WhatsAppৰ লিংকটো দিব বুলি মই আপোনালোকক পঠিয়াই দিম আৰু আপোনালোকে আমাৰ চেনেলৰ যোগেদি আপোনালোকে বিভিন্ন ভিডিঅ'বিলাকৰ আপডেটসমূহ পাই থাকিব
সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু তোমালোকে একদম নিয়াৰকৈ মেথছখিনি পঢ়ি যোৱা আৰু মেথছ নোৱাৰা কোনো কথাই নাইকিয়া আমি প্ৰেক্টিছৰ অভাৱতহে আমি মেথছ নোৱাৰো সো সকলোৰে প্ৰতি অনুৰোধ কি আপোনালোকে সদায় মেথছ কৰিবা সদায় মেথছ পঢ়িবা আৰু এদিন মেথছটো লৈ পেলাই তোমালোকে সাকসেস হ'ব পাৰিবা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ক্লাছটো পা বিদায় মাগিছো ধন্যবাদ